আৰু এবাৰ মংগলদৈত খুদ আৰক্ষী পৰিদৰ্শকৰ ঘৰতেই চোৰৰ চাফাই অভিযান লুটি নিলে নগদ ধন সোণৰ অলংকাৰ কাহৰ বাচন বৰ্তন 1.5 লক্ষাধিক টকাৰ সামগ্ৰীলৈ উঠাও হয় চোৰ ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ লুটপাট কৰে চোৰে আৰু এনেদৰে এতিয়া চুৰিকাণ্ড ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গুৱাহাটী মহানগৰীতেই নহয় কেৱল এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে চিলনী চোৰৰ সন্ত্ৰাস বা চোৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে এবাৰ স্থান হৈছে মংগলদৈত এবাৰ স্বয়ং আৰক্ষী পৰিদৰ্শকৰ ঘৰতে চোৰে চলালে চাফাই অভিযান কিমান মৰহা হ'ব লাগিব চোৰৰ গতিকে ইয়াৰ পৰাই প্ৰমাণ হৈছে এগৰাকী পৰিদৰ্শকৰ ঘৰৰ পৰাই চোৰে লুটি নিছে নগদ ধন সোণৰ অলংকাৰ লগতে কাহৰ বাচন বৰ্তন 1.5 লক্ষাধিক টকাৰ সামগ্ৰীলৈ উঠাও হৈছে চোৰটো ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ লুটপাট চলালে চোৰটোৱে হয় মোৰ ঘৰ হালৈপাৰাতে মংগলদৈ চপাই মৌজাৰ অন্তৰ্গত হালৈপাৰা মই ৰাতি তাৰমানে নাছিলোঁ মোৰ ছোৱালী তাৰমানে MBBS পাছ কৰিছে যোৰহাটৰ পৰা তাই তাৰমানে কিছুমান সামগ্ৰী আছিল নিজা সামগ্ৰীবিলাক আনিবৰ কাৰণে মই যোৰহাট গুচি গ'লোঁ আনি পেলাই ঘৰৰ আহি পেলাই চাওঁ যে ঘৰত তালা খোলা গেটৰ তালা খোলা ভিতৰত গোটেই গডৰেজৰ তালা খোলা তাৰপিছত ষ্ট'ৰ ৰুমৰ তালা খোলা চাওঁ যে তাৰ পৰা গডৰেজৰ পৰা অলপ আ অলংকাৰ আছিল কেছ টকা 20,000 মান আছিল সেইখিনিও নিছে আ অলংকাৰ মান অলপ আছিল সেইখিনিও নিছে তাৰপিছত ষ্ট'ৰ ৰুমত তালা খুলি পেলাই তাৰ পৰা ইনভাৰ্টাৰটো লৈ গৈছে আৰু গোটেই তাৰমানে কাপোৰ কানি বক্স পালেঙত কিবা আছিল বুলি সিহঁতে কাপোৰ কানিবিলাক উলিয়াই পেলাই থৈ গৈছে অলপ গডৰেজত কাঁহৰ বাচন বৰ্তন অলপ আছিল সেইখিনি লৈ গুচি গৈছে এইটো বৰ মানে চিন্তাৰ বিষয় হৈ গৈছে